নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। তো আগন্তুক DTE এক্সামৰ জুনিয়ৰ এছিষ্টেণ্ট তথা অন্যান্য গ্ৰেড 4 পিয়ন চকীদাৰ এইবিলাক এক্সামৰ কাৰণে আজি অন্য এটি ছেশ্যন আপোনালোকৰ বাবে লৈ আহিছোঁ। তো ইয়াতে আমি মুঠ 50টা প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম আৰু আপোনালোকে আমাৰ ৱেবছাইট assamgkquiz.com-ত কুইজ এটেম্প কৰিব পাৰি বিনামূলীয়াকৈ। প্ৰায় 2-3 হাজাৰ অসম জিকে ইয়াতে আপোনালোকে লাভ কৰিব। তো আপোনালোকৰ ব্ৰাউজাৰত টাইপ কৰিব assamgkquiz.com, সকলোবিলাক লিংক আপোনালোকে ইয়াতে ধুনীয়াকৈ পাই যাব। তো অলৰেডি আমি ইয়াৰ আগতে ভালেকেইটা ছেশ্যনত অসম জিকেৰ বিষয়ে আলোচনা কৰিছোঁ। তো আপোনালোকে প্লেলিষ্টত চাব পাৰে, ডেছক্ৰিপশ্যনত সকলোবিলাক দিয়া আছে। তো ইয়াতে আজি প্ৰথম প্ৰশ্নটো দ্য বায়োগ্ৰাফী দীননাথ বেজবৰুৱা সংক্ষিপ্ত জীৱন চৰিত এইখন কোনে লিখিছে? লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখিছে এইখন। ইয়াৰ পিছতে হোৱেন এণ্ড অন হুইচ মেগাজিন অ' মোৰ আপোনাৰ দেশ ফাৰ্ষ্ট পাব্লিছ। তো প্ৰথম 1909 চনত প্ৰকাশ পাইছিলে বাঁহী নামৰ আলোচনীখনত অ' মোৰ আপোনাৰ দেশটো। তো ইয়াৰ পিছতে মোৱামৰীয়া ৰিবিলিয়ন ইণ্ডেড ডিউৰিং হুইচ আহোম কিং। মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজা থাকোঁতে শেষ হৈছিল বা কোনজন আহোম ৰজাৰ কালত এই মোৱামৰীয়া বিদ্ৰোহ শেষ হৈছিল? স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত। মোৱামৰীয়া ৰেবিলিয়ন কণ্টিনিউছ ফৰ হাউ মেনি ইয়াৰ্ছ? কিমান বছৰলৈকে হৈছিলে এই মোৱামৰীয়া ৰেবিলিয়ন? প্ৰায় 36 বছৰলৈকে। আৰু মোৱামৰীয়া ৰেবিলিয়ন আৰম্ভ হৈছিলে 1769 খ্ৰীষ্টাব্দত আৰু ই শেষ হৈছিলগৈ 1805 চনত। এ পৰ্চন ইন দ্য নৰ্থ ইষ্ট বেঙামাৰা ৱাজ ৰুলড বাই মোৱামৰীয়া ইজ নউন এজ। মোৱামৰীয়াসকলে এটা অংশ অসমৰ যিটো নৰ্থ ইষ্ট ছাইডৰ বেঙামাৰা অঞ্চল বুলি কোৱা হৈছে আৰু সেই অঞ্চলটোক কি বুলি কোৱা হৈছিলে? মটক ৰাজ্য। তো মটক ৰাজ্য ডেট ৱাজ ক্ৰিয়েটেড বাই মোৱামৰীয়া ৱাজ ৰুলড বাই। আৰু এই মটক ৰাজ্যখন মোৱামৰীয়াসকলৰ এগৰাকী বিষয়াই শাসন কৰিছিলে আৰু সেইগৰাকীৰ নাম কি দিয়া হৈছিলে? বৰ সেনাপতি। আপোনালোকে এই এক্সামটোৰ কাৰণে আমাৰ পৰা এই বুকখন কিনি ল'ব পাৰে। 8200 প্ৰশ্ন উত্তৰ লাভ কৰিব। আছাম জিকে, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান অন্য জিকে, ইংলিছ গ্ৰামাৰ সকলো টপিক আপোনালোকে এইখনত লাভ কৰিব। PDF ই বুক হয়। পে' কৰাৰ লগে লগে আপোনালোকে ডাউনলোড কৰি মোবাইলত এতিয়াৰ পৰাই পঢ়িব আৰম্ভ কৰিব পাৰিব। মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ। তাৰোপৰি 30 টকা 20 টকাৰ পৰা সকলো ই বুক আছে। তো আপোনালোকে যিটো টপিক লাগে সেইটো টপিক ইয়াৰ পৰা PDF আকাৰে কিনি ল'ব পাৰে। তো ইয়াৰ পিছতে মোৱামৰীয়া ৰিবিলিয়ন ৱাজ প্ৰাইমাৰীলি এমং দ্য মোৱামৰীয়া পাইকছ এগেইনষ্ট হোম। তো কাৰ বিৰুদ্ধে এই মোৱামৰীয়া পাইকসকলে বিদ্ৰোহ কৰিছিলে? আহোম ৰজাৰ বিৰুদ্ধে। একশৰণ নাম ধৰ্ম ৱাজ এষ্টাব্লিছ বাই শ্ৰীমন্ত শংকৰদেৱ ডিউৰিং হুইচ কোচ কিংছ ৰেইন। কোনগৰাকী কোচ ৰজা আছিলে শংকৰদেৱ গুৰুজনাই একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰা সময়ত? নৰনাৰায়ণ। একশৰণ নাম ধৰ্ম ৱাজ এষ্টাব্লিছ বাই শ্ৰীমন্ত শংকৰদেৱ ডিউৰিং হুইচ আহোম ৰেইন। তো সেই সময়ত শংকৰদেৱ গুৰুজনাই একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰা সময়ত আহোম ৰজা কোন আছিলে? চুকাম্ফা আছিলে। তো গুণমালা কি? তো গুণমালা কি বুলি এইটো প্ৰশ্ন আপোনালোকৰ অবজেক্টিভ টাইপ বা MCQ নহ'বও পাৰে। তো ইয়াতে বিশেষকৈ চাবলৈকে গ'লে ইট ইজ এন এব্ৰাইড ভাৰ্চন হেণ্ডবুক অফ ভাগৱত পুৰাণ কেপচাৰিং দ্য ৰেচি ৰাইমিং এণ্ড চনৰাছ ভাৰ্চেছ। ভাগৱত পুৰাণৰে এটা অতি ক্ষুদ্ৰ ৰূপ, হাতীমাৰি ফুৰুকাত ভৰোৱা বুলি কোৱা হৈছিলে এইটোক। শংকৰদেৱ গুৰুজনাই ভাগৱতৰ একেবাৰে যিখিনি সাৰ কথা সেইখিনি এইখনত উল্লেখ কৰিছে বা এইখনত তেওঁ ভাগৱতখন একেবাৰে সৰু কৰি ৰচনা কৰিছে। হোৱেন শ্ৰীমন্ত শংকৰদেৱ ৰাইট গুণমালা। গুণমালা শংকৰদেৱ গুৰুজনাই কেতিয়া লিখিছিলে? 1552 খ্ৰীষ্টাব্দত। হু ট্ৰেন্সলেটেড গুণমালা ফৰ দ্য ফাৰ্ষ্ট টাইম ইনটু ইংলিছ লেংগুৱেজ। কোনে প্ৰথম এই গুণমালাখন ইংৰাজী ভাষালৈকে ট্ৰেন্সলেট কৰিছে? বেণুধৰ ৰাজখোৱাই কৰিছে। হোৱেন গুণমালা ৱাজ ট্ৰেন্সলেটেড ফৰ দ্য ফাৰ্ষ্ট টাইম ইনটু ইংলিছ লেংগুৱেজ। কেতিয়া কৰিছিলে? 1923 চনতে তেওঁ গুণমালাখন ইংৰাজী ভাষালৈকে ট্ৰেন্সলেট কৰিছিলে, অনুবাদ কৰিছিলে। হুইচ আহোম কিং কণ্ডাক্টেড দ্য ফাৰ্ষ্ট পপুলেশ্যন চেঞ্চাছ। তো জনসংখ্যাৰ হিচাপ প্ৰথম কোনগৰাকী আহোম ৰজাই কৰিছিলে? চুহুংমুঙে কৰিছিলে। হোৱাট ইজ দ্য ছাবটাইটেল অফ ইংলিছ ট্ৰেন্সলেশ্যন অফ দ্য গুণমালা হুইচ ট্ৰেন্সলেটেড বাই বেণুধৰ ৰাজখোৱা। বেণুধৰ ৰাজখোৱাই যিখন গুণমালা ট্ৰেন্সলেট কৰিছিলে সেইখনত ইংৰাজী ভাষাত সেইখনৰ নামটো কি দিয়া হৈছিলে? ছাবটাইটেলটো গাৰ্লেণ্ড অফ প্ৰেইজেছ। আণ্ডাৰ হুইচ কিংছ পেট্ৰনেজ শ্ৰীমন্ত শংকৰদেৱ ৰাইট দ্য গুণমালা। গুণমালাখন গুৰুজনাই কাৰ পৃষ্ঠপোষকতাত ৰচনা কৰিছিলে? কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত। ইয়াৰ পিছত আছে হোৱেন গুণমালা ৱাজ ট্ৰেন্সলেটেড ইনটু হিন্দী লেংগুৱেজ। হিন্দী ভাষালৈকে কেতিয়া ট্ৰেন্সলেট কৰা হৈছিলে? 2010 চনত। হু ট্ৰেন্সলেটেড গুণমালা ইনটু হিন্দী লেংগুৱেজ। কোনে হিন্দী ভাষালৈকে এই গুণমালাখন অনুবাদ কৰিছে? দেৱী প্ৰসাদ বাগৰিয়াই অনুবাদ কৰিছে। ইয়াৰ পিছতে আহিল আছাম চেঞ্জ হাউ মেনি MPs টু দ্য ৰাজ্যসভা।
7গৰাকী এমপি ৰাজ্যসভালৈকে আমাৰ অসমৰ পৰা যায় দ্য শ্বেপ অফ কইনছ ডিউৰিং আহোম কিংডম ৱাজ অক্টাগনেল হুইচ ইনচিডেণ্ট মাৰ্কছ দ্য বিগিনিং অফ মেডিয়েভেল ইৰা অফ আছাম হিষ্ট্ৰী অসম বুৰঞ্জীৰ মধ্যযুগ কেতিয়াৰ পৰা আৰম্ভ হৈছে বুলি ক'লে এষ্টাব্লিছমেণ্ট অফ কমতা কিংডম কমতা ৰাজ্য প্ৰতিষ্ঠা হোৱাৰ পৰা আৰম্ভ হৈছে হুৱেৰ উইল ইউ ফাইণ্ড গোল্ডেন লংগুৰ সোণালী বান্দৰ ক'ত পোৱা যায় চক্ৰশিলাত পোৱা যায় চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৰী আৰু এইখন কোনখন জিলাত আছে ধুবুৰী আৰু কোকৰাঝাৰ জিলাত পৰে এই চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৰীখন হু ৱাজ ন'ন এজ মহাৰাজা ধীৰাজ পুষ্য বৰ্মনক মহাৰাজা ধীৰাজ বুলি জনা গৈছিলে দ্য চাইনিজ পিলগ্ৰিম হিউৱেন চাং ভিজিটেড কামৰূপ ইন হুইচ ইয়েৰ 643 এডিত হিউৱেন চাঙে কামৰূপ ভিজিট কৰিছিলে হু ৱাজ দ্য কামৰূপ কিং হুৱেন দ্য চাইনিজ পিলগ্ৰিম হিউৱেন চাং ভিজিটেড কামৰূপ হিউৱেন চাঙে যেতিয়া কামৰূপ ভিজিট কৰিছিলে আমাৰ কামৰূপৰ ৰজা কোন আছিলে ভাস্কৰ বৰ্মন আছিলে ইন হুইচ ইয়েৰ দ্য ফাৰ্ষ্ট শৰাইঘাট ব্ৰিজ ইন গুৱাহাটী ৱাজ কনষ্ট্ৰাক্টেড 1962 প্ৰথম এই শৰাইঘাটৰ দলংখন নিৰ্মাণ কৰা হৈছিলে হুৱেন দ্য ফাৰ্ষ্ট শৰাইঘাট ব্ৰিজ ৱাজ কনষ্ট্ৰাক্টেড হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া তো সেই সময়ৰ শৰাইঘাট দলংখন নিৰ্মাণ কৰাৰ সময়ত প্ৰাইম মিনিষ্টাৰ কোন আছিলে আমাৰ ভাৰতবৰ্ষৰ জৱাহৰলাল নেহৰু হু ইনাগুৰেটেড নিউ শৰাইঘাট ব্ৰিজ নতুন যিখন শৰাইঘাটৰ দলং বনোৱা হৈছে পুৰণিখনৰ কাষতে সেইখন কোনে উদ্বোধনী কৰিছে মিনিষ্টাৰ নীতিন গাডকাৰীয়ে উদ্বোধনী কৰিছিলে ইয়াৰ পিছতে প্ৰভিন্সিয়েল ছেল্ফ অট'নমি ৱাজ ইন্ট্ৰডিউচড ইন আছাম ফ্ৰম হুইচ ইয়েৰ কেতিয়াৰ পৰা ইন্ট্ৰডিউচ কৰা হৈছিলে প্ৰভিন্সিয়েল ছেল্ফ অট'নমি 1935 চনৰ পৰা হুৱেন দ্য নিউ শৰাইঘাট ব্ৰিজ ইনগ্ৰেটেড বাই নীতিন গাডকাৰী তো এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আমাৰ অসমৰ এক্সামত অহা প্ৰশ্ন হয় তো সেইকাৰণে এই প্ৰশ্নটো উল্লেখ কৰা হৈছে 28 জানুৱাৰী 2017 এই দলংখন নীতিন গাডকাৰীয়ে উদ্বোধনী কৰিছে ইয়াৰ পিছতে একচুৱেল লেন্থ অফ দ্য নিউ শৰাইঘাট ব্ৰিজ ইজ শৰাইঘাটৰ নতুন দলংখনৰ লেন্থ কিমান 1.49 কিলোমিটাৰ এই সকলোবিলাক জিকে 1000 অসম জিকে কালেক্ট কৰা আছে এই সকলোবিলাক পাবলৈকে আমাৰ ই বুক ষ্ট'ৰ আপোনালোকে ভিজিট কৰিব educationforAssam.storage.instamojo 1000 এই অসম জিকেৰ যিটো PDF ফাইল সেইটোত মাথো 30 টকা তো আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা অথবা আমাৰ ষ্ট'ৰলৈকে আহি এইখন কিনি ল'ব পাৰে PDF আকাৰে পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে ই বুকখন পাব কোনো ধৰণৰ হাৰ্ড কপি আপোনালোকে লাভ নকৰে মাথো PDF মাথো মোবাইলত অথবা কম্পিউটাৰত পঢ়িব পৰাকৈ এই ই বুকবিলাক আপোনালোকে লাভ কৰিব পে'মেণ্ট কৰিলে তাৰোপৰি অন্যান্য কিতাপো আছে আপোনালোকে যদি সুবিধা হয় এই ই বুকখন কিনি ল'ব আমাৰ এতিয়ালৈকে যিমানবিলাক দৰকাৰী প্ৰশ্ন উত্তৰ অসমৰ এক্সামৰ কাৰণে আছে তথা পূৰ্ব প্ৰশ্ন কাকত এইখনত সকলো সন্নিৱিষ্ট আছে মুঠ 10000 প্ৰশ্ন উত্তৰ আছে মাথো 150 টকা তো ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ